এটা বাইক বাইরে প্রথম বাইক নাই হ্যাঁ আজি কেইদিনমান ধৰি আমাৰ বিদ্যালয়লৈ আহি আছে গতিকে আমাৰ বিদ্যালয়তো সেই হাতীৰ উপদ্ৰৱ বহুত হৈছে এইকেইদিন তাৰপৰা আমাৰ বিদ্যালয়ত হাতীৰ দুৱাৰ ভাঙি কেইবাটাও হাতী বিদ্যালয়ৰ ভিতৰত সোমাই অফিচ ৰুমত ধৰি আদি কৰি গোটেইখিনি আমাৰ বহুতো অনিষ্ট কৰিছে আমাৰ TLM আছিলে তাৰপৰা চৌকেছ এটা আছিলে তাৰপৰা মিউজিক চিষ্টেম এটা আছিলে সেয়া আৰু আমাৰ বহুতো নথিপত্ৰ কিছুমান বহুতো আমাৰ সেইখিনি অনিষ্ট কৰিছে আৰু আমাৰ দুৱাৰ খিৰিকী আদি ধৰি সেয়াও ভাঙি থৈ গৈছে কেইবাদিন ধৰি পেলাই মিকিচাং চাহ বাগিচাত যি হাতীৰ যি এটা উপদ্ৰৱ মানে চলি আছে ইয়াত আৰু বহুত দিন ধৰি পেলাই এইটো নতুন বস্তু বুলি পেলাই নহয় পূৰ্বৰ পৰা মিকিচাং চাহ বাগিচাত হাতী আৰু মানুহৰ মাজত এটা সংঘাত হৈ আছে আৰু সংঘাত হোৱাৰ ক্ষেত্ৰত বহুত মানুহ হাতী মানে মাৰি পেলাই মৃত্যুবৰণ হৈছে কিন্তু আজি পৰ্যন্ত তেনেকুৱা অসম চৰকাৰে তেনেকুৱা ধৰণে একো সেই মানুহ মানে আৰু হাতীৰ সংঘাতৰ মাজত একো এটা মানে তেনেকুৱা ক্ষতিপূৰণ দিবলৈ পৰা নাই আৰু আমি যেতিয়া নেকি হাতী ওলাই আমাৰ স্থানীয় ইয়াৰ লোকবিলাকে যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰে তেতিয়া নুমলীগড় বন বিভাগত যেতিয়া ফোন কৰে তেতিয়া তেওঁবিলাকে ফোনৰ একো ৰেছপন্স নিদিয়ে আৰু তেওঁবিলাকে কেৱল পোচাকটো পিন্ধি তেওঁবিলাকে নিজৰ দৰমহাটোৰ বাহিৰে বেলেগ একো চিন্তা কৰা নাই তেওঁবিলাকৰ দায়িত্ব আছে যে বনৰীয়া হাতীৰ পৰা মানুহক পৰিত্ৰাণ দিবৰ কাৰণে কিন্তু তেওঁবিলাকে নিজৰ সেই দায়িত্বৰ পৰা তেওঁবিলাকে বিফল হৈছে বুলি পেলাই আমি গম পাইছোঁ এটা বাইক বাইরে প্রথম বাইক নাই হ্যাঁ Ada kan